দেশৰ 5খন ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে দুখবৰ অষ্ট্ৰেলিয়াৰ শিক্ষাৰ ক্ষেত্ৰত বাধা দেশৰ 5 ৰাজ্যৰ শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিব নোৱাৰিব অষ্ট্ৰেলিয়া বিশ্ববিদ্যালয়ত মোদীৰ ভ্ৰমণৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিলে অষ্ট্ৰেলিয়া চৰকাৰে আৰু স্বাভাৱিকতে অষ্ট্ৰেলিয়া চৰকাৰৰ এই সিদ্ধান্তই ইতিমধ্যে দেশখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে আমাৰ হাতলৈ খবৰ আহিছে যে ভাৰতৰ 5খন ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে অতিকৈ দুখবৰ অষ্ট্ৰেলিয়াৰ শিক্ষাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে 5 ৰাজ্যৰ শিক্ষাৰ্থী আৰু সবিশেষ জানিবলৈ এই মুহূৰ্তত আমি আপোনালোকক পুনে লৈ যাব বিচাৰিছোঁ আমাৰ নিউজ ডেস্কৰ উপস্থিত আছে আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক জয়ন্ত প্ৰতিম দাস দেখিবলৈ পোৱা গৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল আৰু অষ্ট্ৰেলিয়া ভ্ৰমণকালত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক বছ বুলি আখ্যা প্ৰদান কৰিছিল আৰু সেই বছ বুলি আখ্যা কৰা ৰাষ্ট্ৰপতি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ শাসনকালতে হৈছে এটা বিশেষ ঘটনা আৰু সেই বিশেষ ঘটনা হৈছে ভাৰতৰ 5খন ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে অতিকৈ দুখবৰ অষ্ট্ৰেলিয়াৰ শিক্ষাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে ভাৰতৰ এই 5খনকৈ ৰাজ্যৰ বিশেষ শিক্ষাৰ্থীসকলক সবিশেষ খবৰ কি আছে আৰু একাংশ শিক্ষাৰ্থীৰ বাবে এই খবৰ নিশ্চয় আশাহত কৰিব সমগ্ৰ প্ৰক্ৰিয়াটো কি এই মুহূৰ্তত জয়ন্ত হয় দেৱজিৎ দেৱজিৎ প্ৰথম কথা হ'ল অষ্ট্ৰেলিয়াৰ যে বিশ্ববিদ্যালয় আছে বিশ্ববিদ্যালয়সমূহত ভাৰতৰ যি শিক্ষাৰ্থী আছে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব নোৱাৰিব আৰু বিশেষকৈ এই ক্ষেত্ৰত 5খন ৰাজ্যৰ কথা তেওঁলোকে উল্লেখ কৰিছে ভাৰতৰ 5খন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব নোৱাৰিব আৰু ভাৰতৰ এই 5খন ৰাজ্য হ'ল পঞ্জাৱ হাৰিয়ানা উত্তৰাখণ্ড উত্তৰ প্ৰদেশ আৰু জম্মু কাশ্মীৰ এই 5খন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে অষ্ট্ৰেলিয়াত গৈ পেলাই তেওঁলোকে পঢ়া শুনা কৰিব নোৱাৰিব বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব নোৱাৰিব এই ক্ষেত্ৰত আজি অষ্ট্ৰেলিয়া চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিশেষকৈ অষ্ট্ৰেলিয়া গভৰ্ণমেণ্টে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই ক্ষেত্ৰত কৈছে যে অষ্ট্ৰেলিয়াত ভাৰতৰ পৰা যি ছাত্ৰ ছাত্ৰী শিক্ষা গ্ৰহণৰ কাৰণে যায় বিশেষকৈ উচ্চ শিক্ষাৰ বাবে ইউনিভাৰ্চিটিত তেওঁলোকে এডমিশ্যন লয় তাৰপিছতে কিন্তু তেওঁলোকে আচলতে কি হ'ল তেওঁলোকে ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলৰ আচলতে পঢ়াটো উদ্দেশ্য নহয় অষ্ট্ৰেলিয়া চৰকাৰৰ মতে ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলে তাত গৈ পেলাই চাকৰিৰ কাৰণেহে আচলতে তেওঁলোকে অষ্ট্ৰেলিয়াত যায় আৰু অষ্ট্ৰেলিয়াত যোৱাৰ কাৰণে তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে ভিজা ফ্ৰডুলেণ্ট বা ভিজাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট গণ্ডগোল কৰি পেলাই তেওঁলোকে ভাৰতৰ পৰা তেওঁলোকে অষ্ট্ৰেলিয়াত যায় গতিকে এই ক্ষেত্ৰত অষ্ট্ৰেলিয়া ইউনিভাৰ্চিটি ফেডাৰেশ্যন ইউনিভাৰ্চিটি ইন ভিক্টৰিয়া ৱেষ্টাৰ্ণ ছিডনী ইউনিভাৰ্চিটিয়ে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ভাৰতৰ 5খন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে অষ্ট্ৰেলিয়াৰ ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব নোৱাৰিব গতিকে এই ক্ষেত্ৰত নিশ্চিতভাৱে ডাঙৰ খবৰ দুখবৰ বুলি ক'ব পাৰি ভাৰতৰ যি ছাত্ৰ ছাত্ৰী আছে 5খন ৰাজ্য বিশেষকৈ 5খন ৰাজ্যৰ যি ছাত্ৰ ছাত্ৰী আছে এই 5খন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ বাবে এক দুখবৰ বুলিয়ে ক'ব লাগিব কাৰণ উচ্চ শিক্ষাৰ বাবে আৰু ভৱিষ্যতে তেওঁলোকে অষ্ট্ৰেলিয়াত যাব নোৱাৰিব কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে যি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিলে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি পেলাই ভাৰতীয় প্ৰবাসীৰ সন্মুখত ভাষণ প্ৰদান কৰিছিল অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ লগত মোদীয়ে বিভিন্ন কথা আলোচনা কৰিছিলে ভাৰতৰ দ্বিপাক্ষিক সম্বন্ধৰ কথা ভাৰতীয় অৰ্থনীতি দ্বিপাক্ষিক সম্বন্ধ শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা হৈছিলে চুক্তি হৈছিলে বিভিন্ন ধৰণৰ কিন্তু সেই সময়তে অষ্ট্ৰেলিয়া চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ ফলত ভাৰতীয় শিক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ দুঃসংবাদ বুলি ক'ব লাগিব কাৰণ যি সময়ত ভাৰতে অষ্ট্ৰেলিয়াৰ লগত আৰু তাৰোপৰি অষ্ট্ৰেলিয়াত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বছ বুলি আখ্যা দিছিলে ৰকষ্টাৰ ব্ৰুচ স্প্ৰিংষ্টিনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তুলনা কৰিছিলে গতিকে এই ধৰণৰ পৰিস্থিতিৰ পাছত যদি অষ্ট্ৰেলিয়া চৰকাৰে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে ভাৰতৰ ছাত্ৰ ছাত্ৰীৰ বাবে দুখৰ খবৰ হ'ব আৰু বিশেষকৈ যি 5খন ৰাজ্য তেওঁলোকে উল্লেখ কৰিছে অষ্ট্ৰেলিয়াৰ ইউনিভাৰ্চিটি ভাৰতৰ 5খন ৰাজ্যৰ কথা উল্লেখ কৰিছে এই 5খন ৰাজ্যৰ ছাত্ৰ ছাত্ৰী ভৱিষ্যতে আৰু অষ্ট্ৰেলিয়াত যাব নোৱাৰিব আৰু বিশেষকৈ এটা কথা ক'ব গ'লে যে অষ্ট্ৰেলিয়াৰ যি চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত মৰ্মে হ'ল কি অষ্ট্ৰেলিয়াত যিবিলাক যিখিনি ভাৰতীয় ছাত্ৰ ছাত্ৰী যায় তেওঁলোকে আচলতে শিক্ষাৰ অজুহাতত তেওঁলোকে চাকৰি কৰিবহে আজি অষ্ট্ৰেলিয়াত যায় গতিকে নিশ্চিতভাৱে অষ্ট্ৰেলিয়াৰ এই চাকৰিৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত অষ্ট্ৰেলিয়াত বিভিন্ন ছাত্ৰ ছাত্ৰী বা যিখিনি যুৱচাম আছে তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে কাৰণ ইতিমধ্যে আমি ভাৰতৰ বহু ছাত্ৰ ছাত্ৰী ইতিমধ্যে অষ্ট্ৰেলিয়াত আছে
তাত গৈ পেলাই তেওঁলোকে চাকৰি কৰিছে বিভিন্ন ডাঙৰ ডাঙৰ কোম্পানী MNC কোম্পানী বা বিভিন্ন প্ৰতিষ্ঠানত অষ্ট্ৰেলিয়াত ভাৰতীয় ছাত্ৰ ছাত্ৰী ইতিমধ্যে কৰ্মৰত হৈ আছে গতিকে বিশেষ বহুত ছাত্ৰ ছাত্ৰী তেওঁলোকে ভাৰতীয় ছাত্ৰ ছাত্ৰী তাত পঢ়া শুনা কৰি পেলাই ইউনিভাৰ্চিটিত পঢ়া শুনা কৰি পেলাই তাৰপিছতে তেওঁলোকে ছিডনী মেলবৰ্ণ পাৰ্ট বিভিন্ন স্থানত তেওঁলোকে অষ্ট্ৰেলিয়াৰ বিভিন্ন স্থানত তেওঁলোকে কৰ্মৰত হৈ আছে গতিকে এই ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে বঞ্চিত হৈ আছে গতিকে এই ক্ষেত্ৰত এই সিদ্ধান্ত শেহতীয়াভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অষ্ট্ৰেলিয়াৰ ইউনিভাৰ্চিটিয়ে হয় হয় ধন্যবাদ সেয়া আছিল আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক জয়ন্ত প্ৰতিম দাস আৰু জয়ন্ত প্ৰতিম দাসে নিউজ এক্সপ্ৰেছ জনালে আমালৈ একেবাৰে আজিৰ দিনটোত শেহতীয়াকৈ অহা বিশেষ খবৰটো যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি অহাৰ পাছতেই অষ্ট্ৰেলিয়া চৰকাৰে ঘোষণা কৰিছে এটা বিশেষ সিদ্ধান্ত আৰু সেই সিদ্ধান্ত অনুসৰি ভাৰতৰ 5খন ৰাজ্যৰ শিক্ষাৰ্থীয়ে পঢ়া শুনা কৰিব নোৱাৰিব বা অৰ্থাৎ অধ্যয়ন কৰিব নোৱাৰিব অষ্ট্ৰেলিয়াত দেশৰ প্ৰধানমন্ত্ৰী অমিত শ্বাহৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ পাছতেই অষ্ট্ৰেলিয়াৰ চৰকাৰৰ এই সিদ্ধান্তই যথেষ্ট পৰিমাণে ৰহস্যৰ সৃষ্টি কৰিছে আৰু ইতিমধ্যে এই সিদ্ধান্তই দেশৰ অভিভাৱক আৰু শিক্ষাৰ্থীসকলক ক্ৰোধান্বিত কৰি তোলা খবৰ আহিছে